জুনৰাখনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শ্বেয়াৰ কৰিব লৈছোঁ নহৰু পিয়াজ ব্যৱহাৰ নকৰাকৈ বনোৱা পনীৰৰ এটা একেবাৰে সিম্পল ৰেচিপি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকৈ বনাইছোঁ চাওঁ। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ তেল। আপোনালোকে তেলৰ পৰিৱৰ্তে ঘি বা বাটাৰো দিব পাৰে। তেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াতে প্ৰায় 2 চামুচ মই টমেটো কেটচাপ দি দিম আৰু কেটচাপখিনি দি লগতে ঢাকি দিব, নহ'লে গোটেই চিটিকি আহে, হাতে চাতে পৰি যায়। সেইকাৰণে লগতে ঢাকি দিব আৰু গেছটো একদম কম কৰি দিব যাতে মানে কেটচাপখিনি জ্বলি নাযায়। ইমানেই চিটিকি আহে, দাঙিবলৈ ভয় লাগে। দেখিছে, লাহেকৈ মই ঢাকনাখন দাঙি অকণমান লৰাই দিছোঁ, তলত হয়তো লাগিও যাব পাৰে কাৰণে। এয়া প্ৰায় হৈয়ে গৈছে কেটচাপখিনি ভজা। এতিয়া মই ইয়াতে 1 কাপ গাখীৰ দি দিম। গাখীৰখিনি দি কণ্টিনিউ লৰাই থাকিব যাতে লাম্পছ পৰি নাযায়, নহ'লে দেখিবলৈ, কাৰণ কেটচাপ দিয়া আছে যেতিয়া গাখীৰখিনি লগতে ফাটিয়ে যায়। এনেকৈ লৰাই থাকিলে ফাটি গ'লেও মানে একদম গোটা বান্ধি নাযায়। আৰু মই ইয়াতে অকণমান ৰেড চিলি পাউডাৰ দি দিলোঁ ৰংটোৰ কাৰণে, আৰু এইখিনি উতলিবলৈ দি এতিয়া মই পনীৰখিনি পিচ কৰি ল'ম। আপোনালোকে মন পচন্দত কাটিব পাৰে, ডায়মণ্ড শ্বেপতো কাটিব পাৰে। মই এনেকৈ সৰু সৰু স্কোৱাৰ শ্বেপতে কাটি লৈছোঁ। এইখিনি পনীৰখিনি মই একে চাইজতে কাটি ল'লোঁ। পনীৰ মই ইয়াতে 200 গ্ৰাম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পনীৰটো বেছিও ল'ব পাৰে। এইখিনি এতিয়া উতলি আছে, ইয়াতে মই দি দিম নিমখ। নিমখটো আপোনালোকৰ টেষ্ট মতে দিব, কম বেছি। নিমখখিনি দিয়াৰ পিছত এতিয়া মই ইয়াতে দিম আমুল ফ্ৰেছ ক্ৰীম। 3-4 চামুচমান আমুল ফ্ৰেছ ক্ৰীম দি দিম আৰু টেষ্টটো ভাল কৰে। এইখিনি দি লৰাই দিম। তাৰপৰা মই ইয়াতে এতিয়া কাটি থোৱা পনীৰখিনি দি দিম। পনীৰৰ পিচখিনি দি 5 মিনিটমান সময় উতলিবলৈ দিব। এইটো এটা পনীৰৰ খুব চিম্পলকৈ বনোৱা ৰেচিপি যদিও সঁচাই ইয়াৰ টেষ্টটো খুবেই ধুনীয়া হয়। আপোনালোকে বনাবচোন এনেকৈ। আৰু এতিয়া মই ইয়াতে দি দিম 1/2 চামুচ গৰম মছলা আৰু 1/2 চামুচ জালুকৰ গুড়ি, কাৰণ জলকীয়া ব্যৱহাৰ কৰা নাই, সেইকাৰণে অকণমান জ্বলাৰ কাৰণে জালুকৰ গুড়ি দি দিছোঁ। এইখিনি জালুকৰ গুড়িখিনি দিয়াৰ পিছতে হাই ফ্লেমত আৰু 5 মিনিটমান সময় উতলিবলৈ দিব। তাৰপাছতে গেছ অফ কৰি দিব। আৰু আজি এইখিনি পনীৰৰ ৰেচিপি একদম ৰেডি হৈ যাব। আৰু একেবাৰে শেষত মই ফ্লেভাৰৰ কাৰণে অকণমান কচুৰি মেথি এনেকৈ হাততে অকণমান মোহাৰি পেলাই দি দিওঁ। কচুৰি মেথি দিলে যিকোনো বস্তুৰ অকণমান টেষ্টটো ভাল হয়। এনেকৈ ইয়াত দি দিলোঁ। তাৰপিছতে এতিয়া গেছ অফ কৰি দিম। আৰু আজি একেবাৰে সহজকৈ বনোৱা পনীৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে ইয়াত ভাত, ৰুটি, নান, পৰাঠা, পোলাও যি লগতে নাখাওক সঁচাই খাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আৰু আজি এই ৰেচিপিটো ভাল লাগিলে আপোনালোকৰ, তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আৰু বেল আইকনটো টিপি দিব যাতে মোৰ আহিব লগা নতুন ভিডিঅ'সমূহৰ, নতুন নতুন ৰেচিপিসমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু আজিলৈ আহোঁ তেতিয়াহ'লে, আকৌ আহিম আৰু এটা নতুন ৰেচিপিলৈ, নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। আৰু একেবাৰে শেষত মই ওপৰত অকণমান গাৰ্নিছৰ কাৰণে ক্ৰীম দি পেলাই সজাই দিলোঁ, দেখি ভাল লাগিলে, আৰু অকণমান কচুৰি মেথিও দি দিলোঁ। গতিকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।